এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে সামৰণি পৰিল মেলামাটি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ 11 ডিচেম্বৰৰ পৰা অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাসমূহত পাৰদৰ্শিতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক এক উৎসৱমুখৰ পৰিৱেশৰ মাজতে বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত এক অনুষ্ঠানৰ যোগেদি পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। মেলামাটি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক অনন্ত খনিকৰে আধৰা অনুষ্ঠানটো সুন্দৰতাৰে পৰিচালনা কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মুস্তাক আলমে। শিক্ষাবিদ দীননাথ দাস, বিশ্বজিৎ দাস, জালালুদ্দিন মহম্মদ, পুহেশ্বৰ দাসকে ধৰি ভালেকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে মঞ্চৰ আসন শুৱনি কৰা অনুষ্ঠানটোত বিশিষ্ট শিক্ষাবিদ, সুবক্তা তথা তিতাবৰ প্ৰেছ ক্লাবৰ সভাপতি বিমান শইকীয়াই অংশগ্ৰহণ কৰি কয়, আমাৰ মানসিক, শাৰীৰিক, আধ্যাত্মিক আৰু বৌদ্ধিক বিকাশ হ'ব লাগিব। বৰ্তমান বাস্তৱিক পৃথিৱীখনত আমি নিজকে জীয়াই ৰাখিবলৈ হ'লে সকলোবিলাক শিক্ষাই আহৰণ কৰিব লাগিব। প্ৰত্যেক ক্ষেত্ৰতে সমৰ্থবান হ'ব লাগিব। মানুহে যাতে অধপতনে যাব নোৱাৰে, সমাজখন যাতে ধ্বংস হৈ যাব নোৱাৰে, তাৰ বাবে প্ৰয়োজন হ'ব নৈতিক শিক্ষা আৰু এই নৈতিক শিক্ষাইহে সমাজখনৰ ভেটিটো সদায় মজবুত কৰি ৰাখিব পাৰিব। উল্লেখ্য যে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীহঁতৰ দ্বাৰা পৰিৱেশিত গীত মাত, নৃত্য, অভিনয়ৰ লগতে মন পৰশা সাংস্কৃতিক কাৰ্যসূচীয়ে অভিভাৱক তথা উপস্থিত ৰাইজক আপ্লুত কৰাই নহয়, জীপাল কৰি তুলিলে বিদ্যালয়ৰ সেউজ বাকৰি। মেলামাটি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত যোৱা 11 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰলৈকে সপ্তাহজোৰা আমি ছাত্ৰ সমাৰোহৰ কাৰ্যসূচী পালন কৰিলোঁ। এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন খেলা ধূলা, গীত মাত এইবিলাক সকলোৰে প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। নাটক আৰু বিভিন্ন সংগীত অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰা হৈছে, মাৰাথান দৌৰ কৰা হৈছে। সকলো কাৰ্যসূচীৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সোমাই থকা সুপ্ত প্ৰতিভাসমূহ বিকশাই তুলিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰা হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলে বহুত ভাল ফল ইয়াত দেখুৱাবলৈ সক্ষম হৈছে। আমি আশা ৰাখিছোঁ যে এই ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে তেওঁলোকৰ নিজৰ সুনাম অক্ষুণ্ণ ৰখাৰ লগতে নিজে যিটো বিষয়ত তেওঁলোকৰ পাৰদৰ্শিতা আছে এই বিষয়টোত বিশেষ বুৎপত্তি লাভ কৰি নিজৰ উন্নতি সাধন কৰাৰ লগতে দেশ তথা জাতিৰ স্বাৰ্থত তেওঁলোকে কাম কৰিব আৰু লগতে এই বিদ্যালয়খনৰ পৰাই সুদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰ্যন্ত সংস্থাপন লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী ওলাই গৈছে আৰু আমি অদূৰ ভৱিষ্যতেও আৰু আশা কৰিম যে তেওঁলোকৰ সংখ্যা আৰু বাঢ়ি যাওক আৰু বিদ্যালয়খনে অধিক আগুৱাই গৈ এখন আদৰ্শ বিদ্যালয় হিচাপে সকলোৰে ওচৰত পৰিচিত হওক। আজিৰ আমি এই দিনটোত আমি ছাত্ৰ-ছাত্ৰীসকলক হৈ যোৱা ছাত্ৰ সমাৰোহৰ পুৰস্কাৰসমূহ বিতৰণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ হৈ যোৱা মূল্যায়নৰ আমি ফলাফল ঘোষণা কৰিছোঁ। ইয়াৰ লগতে আমাৰ আহি থকা গুণোৎসৱ আৰু লগতে বিদ্যালয়খনৰ যি সামাজিক উৎসৱ, বন্ধু বিদ্যালয় অনুষ্ঠান, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগিতা আৰু লগতে বিদ্যালয়লৈ বিভিন্ন অনুদান আগবঢ়োৱা সকলোৰে সহায় সহযোগিতাত এই বিদ্যালয়খন আমি আগুৱাই নিবলৈ একক প্ৰচেষ্টাৰে এখন ৰাইজৰ বিদ্যালয় হিচাপে, এখন কমিউনিটি স্কুল হিচাপে আমি কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আছোঁ আৰু ইয়াৰ ফলশ্ৰুতিত আমাৰ বিদ্যালয়খনে সমগ্ৰ অসমৰ ভিতৰত স্বচ্ছ বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল আৰু এই বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যিক পৰ্যায়তো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বিগত সময়ত সুবিধা প্ৰদান কৰিছে আৰু লগতে বিদ্যালয়খনে ইয়াৰ পৰিচালনা সমিতি, মাতৃগোট এইসমূহেও বিভিন্ন পাৰদৰ্শিতা প্ৰদৰ্শন কৰি দেখুৱাব পাৰিছে। আমি আশা ৰাখিম এই দিশত ৰাইজৰ সহযোগত ভৱিষ্যতে অধিক আগুৱাই যাব পাৰিব। যোৰহাটৰ পৰা পুলক চুতীয়া ৰিপৰ্ট, খবৰ লাইভ।